Hi guys, welcome মই প্ৰশান্ত দেউৰী আৰু দেউৰী ব্লগাৰ ইউটিউব চেনেল তৰফৰ পৰা মই স্বাগতম জনাইছোঁ। আজি গুৱাহাটীলৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আমি মিটিংখনৰ কাৰণে আহিছোঁ আৰু মোৰ লগত আছে পংকজ ভৰালী ডাঙৰীয়া। হয়, আমি একেখন নাৱৰে যাত্ৰী আৰু ইয়াতে এইটো আমি লজত আমি ফ্ৰেছ হ'বৰ কাৰণে এইটো লৈছোঁ, ৰুম লৈছোঁ হোটেলত। এখন লাকি লজ বুলি কয়। আজি ভিডিঅ' যিহেতু মই গোটেই অনুষ্ঠানখিনি দেখুৱাম বাৰু। মিটিংখনত সভাখন কিমান ডাঙৰকৈ কিমান মানুহৰ সমাগম হৈছিলে আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ ভাষণ তেখেতৰ বক্তব্যখিনি আজিৰ ভিডিঅ'ৰ যোগেদি মই দেখাব চেষ্টা কৰিম। মিটিঙৰ জেগাত পালোহি আৰু মিউজিকবিলাক চলি আছে, দেখাবলৈ চেষ্টা কৰিছোঁ।
एवं एक पेंटिंग भेंट कर सम्मान और अभिवादन किया जा रहा है। यह पेंटिंग ऑटोट्रोपा खंड्रो को चित्रित करती है, जहां असम की सांस्कृतिक चेतना के महापुरुष श्रीमंत शंकरदेव का जन्म हुआ था। धन्यवाद। এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত राम मंदिर जेतिया प्रधानमंत्री डांगरियाय प्राण प्रतिष्ठा करिছিলে আমি টিভি কোনে কোনে চাই আছিলো সকলোৱে এটা মোৰ লগত একেলগে ক'ব জয় জয় শ্ৰীৰাম নৰেন্দ্ৰ মোদী ভাৰত মাতা কি কাৰ্বি চুক্তি ডিমাচা চুক্তি আদিবাসী শান্তি চুক্তি আজি আমাৰ অসম মাতৃ বহু বছৰৰ পিছত গুলি বোমা বাৰুদৰ পৰিৱৰ্তে আজি বহু বছৰৰ মূৰত এক শান্তিৰ কপৌ চৰাই আমাৰ অসম মাতৃৰ বুকুলৈ উভতি আহিছে। হাজাৰ হাজাৰ যুৱকে সন্ত্ৰাসবাদ ত্যাগ কৰি আমাৰ মূল খুঁটিলৈ উভতি আহিছে। অষ্টমে যজ্ঞলৈ গতি কৰিছে। আমি আমাৰ প্ৰজন্মই কেতিয়াও সপোনতে ভবা নাছিলো যে ঢলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হব, বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হব, নুমলীগড়ৰ পৰা গহপুৰলৈ টানেল হব, কলীয়া ভোমোৰাত আৰু এখন দলং হব, শৰাইঘাটত আৰু এখন দলং হব, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং হব, মাজুলী যোৰহাটৰ মাজত দলং হব, মাজুলী লখিমপুৰৰ মাজত দলং হব।